নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন বিজ্ঞানৰ প্ৰথমটো পাঠ পদাৰ্থ আৰু পদাৰ্থৰ অৱস্থা এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিব বিচাৰিছোঁ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা কৰি দিবা, আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছা অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা, যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'সমূহ তোমালোকৰ তালৈ পোনে পোনে গৈ পায়। তেতিয়াহ'লে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। 1 নম্বৰ প্ৰশ্নত আছে, পদাৰ্থ বা বস্তু কাক বোলে? আমি উত্তৰত এনেদৰে লিখিম, চকুৰে দেখা শৰীৰৰ কোনো অংশই চুলে গম পোৱা, নাকেৰে গোন্ধ পোৱা সকলোবোৰেই বস্তু বা পদাৰ্থ। 2 নম্বৰ প্ৰশ্ন, পদাৰ্থৰ আয়তন কাক বোলে? উত্তৰ, কোনো এটা পদাৰ্থই আগুৰা ঠাইখিনিকে পদাৰ্থটোৰ আয়তন বুলি কোৱা হয়। এতিয়া 3 নম্বৰ প্ৰশ্ন, প্ৰাকৃতিক বস্তু কি? উত্তৰ, প্ৰকৃতিৰ পৰা পোৱা বস্তুবোৰকে প্ৰাকৃতিক বস্তু বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্ন, পদাৰ্থৰ অৱস্থা কেইটা আৰু কি কি? উত্তৰ, পদাৰ্থৰ অৱস্থা 3টা। সেইবোৰ হ'ল ক নম্বৰ গোটা বা কঠিন অৱস্থা, খ নম্বৰ জুলীয়া অৱস্থা আৰু গ নম্বৰ গেছীয় অৱস্থা। এতিয়া 5 নম্বৰৰ ক নম্বৰৰ প্ৰশ্নলৈ আহিছোঁ, কঠিন অৱস্থাত থকা পদাৰ্থ কাক বোলে? উত্তৰ, যিবোৰ পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি আৰু নিৰ্দিষ্ট আয়তন থাকে সেইবোৰ পদাৰ্থক কঠিন অৱস্থাত থকা পদাৰ্থ বোলে। খ নম্বৰ প্ৰশ্ন, জুলীয়া অৱস্থাত থকা পদাৰ্থ কাক বোলে? উত্তৰ, যিবোৰ পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি নাথাকে কিন্তু নিৰ্দিষ্ট আয়তন থাকে সেইবোৰ পদাৰ্থক জুলীয়া অৱস্থাত থকা পদাৰ্থ বোলে। গ নম্বৰ প্ৰশ্ন, গেছীয় অৱস্থাত থকা পদাৰ্থ কাক বোলে? উত্তৰ, যিবোৰ পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট আকৃতি নাথাকে সেইবোৰ পদাৰ্থক গেছীয় অৱস্থাত থকা পদাৰ্থ বোলে। এতিয়া 6 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। ক নম্বৰত আছে, কঠিন আৰু জুলীয়া অৱস্থাত থকা পদাৰ্থৰ মাজত পাৰ্থক্য কি? উত্তৰত আমি এনেদৰে লিখিম, কঠিন আৰু জুলীয়া অৱস্থাত থকা পদাৰ্থৰ মাজত পাৰ্থক্য হ'ল, কঠিন অৱস্থাত থকা পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি থাকে কিন্তু জুলীয়া অৱস্থাত থকা পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি নাথাকে, পাত্ৰটোৰহে আকৃতি লয়। 6 নম্বৰ প্ৰশ্ন, জুলীয়া আৰু গেছীয় অৱস্থাত থকা পদাৰ্থৰ মাজৰ পাৰ্থক্য কি? উত্তৰ, জুলীয়া আৰু গেছীয় অৱস্থাত থকা পদাৰ্থৰ মাজৰ পাৰ্থক্য হ'ল, জুলীয়া অৱস্থাত থকা পদাৰ্থৰ নিৰ্দিষ্ট আয়তন থাকে কিন্তু গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আয়তন নাথাকে। 7 নম্বৰ প্ৰশ্ন, নিৰ্দিষ্ট আকৃতি নথকা কেইবিধমান পদাৰ্থৰ নাম লিখা। উত্তৰ, পানী, গাখীৰ, কেৰাচিন, মিঠাতেল, পেট্ৰল, ডিজেল, ফেনাইল আদি। এতিয়া 8 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। ক নম্বৰত আছে, পানী কেতিয়া বৰফ হয় আৰু বৰফ কেতিয়া পানী হয়? উত্তৰ, পানী যেতিয়া বৰ চেঁচা হয় তেতিয়া বৰফ হয় আৰু তাপ পালে বৰফ পানী হয়। খ নম্বৰ প্ৰশ্ন, পানী কেতিয়া ভাপ হয় আৰু ভাপ কেতিয়া পানী হয়? উত্তৰ, তাপ পালে পানী ভাপ হয় আৰু ভাপ চেঁচা হৈ পানী হয়। এতিয়া 9 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। ইয়াতে এটা উদাহৰণ আছে,
ৰবৰ টুকুৰা এবিধ কঠিন বস্তু হয় নহয় ইয়াতে কোনটো হ'ব হয় ঠিক তেনেদৰে ক নম্বৰ প্ৰশ্নত আছে প্ৰাকৃতিক বস্তু নোহোৱাকৈ মানুহে আন বস্তু সাজিব পাৰে নোৱাৰে ইয়াতে কি হ'ব নোৱাৰে ৰাইট সাইড দিব লাগিব খ নম্বৰ পানীৰ ভাপে ঠাই আগুৰে নাগুৰে ইয়াতে কি হ'ব নাগুৰে গ নম্বৰ ধোঁৱাৰ নিৰ্দিষ্ট আয়তন আছে নাই কোনটো হ'ব এইটো নাই ঘ নম্বৰ এটা বস্তুৰ আয়তন একে ৰাখি আকৃতি বেলেগ বেলেগ কৰিব পাৰি নোৱাৰি ইয়াৰে কোনটো হ'ব পাৰি ঙ নম্বৰ প্ৰশ্ন কঠিন অৱস্থাত থকা পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে নাই ইয়াতে কোনটো হ'ব ইয়াতে আছে হ'ব ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক এটা কৰি দিয়া আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়া আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি কাষত থকা ঘণ্টাটো প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ তালৈ নটিফিকেশ্যন গৈ পায় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ ধন্যবাদ